গাইজ গুড মৰ্নিং আকৌ এটা সুন্দৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন সেনেকুৱাই হৈ আছে ভিডিঅ' মাখান। তো আজি কেনেকুৱা কি হ'ব যাই আছে তো থাম্বনেইল চাই হয়তো গমেই পাইছি। তো ফাৰ্ষ্ট মই দেখি আছোঁ খানাৰ বাজাৰ মানে বস্তুখিনি বাজাৰ কৰাই নাই বাৰু। এফালে বঢ়িয়াকৈ লহৰা চহৰা লৈ লৈছোঁ আৰু পানীৰ দামটো লৈছোঁ। পানী ক'ৰবাত লৈ ল'ব লাগিব। তো আৰু কাই যাব বঢ়িয়াকৈ সুন্দৰকৈ দেখি আছোঁ। ফাৰ্ষ্ট সিহঁতৰ ঘৰক লাগি যাই আছোঁ আৰু মাইহানাৰ বাপা আমাৰ ঘৰকে আহিছে। মানে আজি ভাই মানে ঘৰৰ চলিকেইটাই আজি সৰুকৈ এটা পিকনিক খাব যাম আৰু ঠাইখিনি তাতে যাই পেলাই কৈ আছোঁ। এফালে আমাৰ ধুনুৱা তো বঢ়িয়াকৈ ওলাই চলে ৰেডি হৈ আছে। সিহঁতৰ ঘৰক লাগি যাওঁ কৈছোন। কাই যায় বঢ়িয়াকৈ সুন্দৰকৈ দেখি আছোঁ। এফালে বঢ়িয়াকৈ সৰিয়হ বচ দি ল'লোঁ আৰু এইখিনিতো বচ দিয়া হৈছে আৰু এইখিনি নামে লৈছিলোঁ। এইখিনি উঠে নাম এফালে আহি আছে আমাৰ জন্মনি ভাই। আৰু তই ক'ৰবাত বিয়া খাব যাবি নেকি? ইমান কি লৈছা? ঐ বা যা বৈ লওঁ ভিডিঅ' বৌ। তো গাইছ এফালে বঢ়িয়াকৈ গাহৰি আৰু ব্ৰইলাৰটো লৈ ল'লোঁ আৰু এতিয়া বজাৰ কমপ্লিট। তো গাইছ এতিয়া প্ৰায় 11টামান বাজছি। এতিয়াও ৰেল গেটত ফাঁচি আছোঁ আৰু কেইমান যাবা আছে। এতিয়া যাই পাওঁতে বোধহয় এটাই বাজব আৰু আহিবাৰে হ'ব। গাইছ আমাৰ এফালে বক্সটো ৰেডি হৈ গ'ল। এইটো কি আৰু বতৰ বঢ়িয়া বতৰ। তো এফালে বক্স ৰেডি হৈ গ'ল। এতিয়া মানুহ চাই বাকী এফালে আহি গ'লোঁ আমি ৰামপুৰৰ বজাৰত চালাড ল'বা। তো এইখিনি বঢ়িয়াকৈ চালাড লৈ আছোঁ। গাজৰ ল'লোঁ, তিয়ঁহ ল'লোঁ আৰু এফালে বিট আৰু এফালে জলকীয়া। তো লৈ লওঁ ৰ'ব। এফালে আমাৰ মানুহ চোৱা আহি গৈছি। বহুত ৰখাছোঁ মুলুম ভাই। যা সোমাই লওঁ। থেংক ইউ কেনে খবৰ? ভাল। তো ফাইনেলি আজি বহুত বছৰৰ মূৰত খানা এটা খাম। বছৰৰ নাই ৰ সেইদিনা খাই আহিলোঁ মানে। তো এতিয়া পূৰা ৰাওনা। এফালে পূৰা তেলো আছে দুডাল কাটা আৰু এফালে গানটো বাজে লওঁ জুবিনদাৰ গান। তো গাই ছয়গাঁও পালোঁ। ছয়গাঁও পাই কিনে আমাৰ পাৰ হৈ কিনে আমি দেখা পালোঁ এটা ধূলা। আমাৰ অকল ধূলা মানে ৰাস্তাটো অলপ ডেভেলপ মানে হৈ আছে সেইকাৰণে ধূলা হৈছে। কলেজ পালোঁ। চকৰি দেখো চকৰি এখন ছয়গাঁও কলেজ। এনেকুৱা লাগছি আজি বাজাৰ কৰোঁতে দিনটো যাব নেকি জন্মনি। তো এতিয়া আৰু এই পানী পাইছোঁ তাৰমানে পানীটো মেইন বস্তুটো। তো এহঁতক বঢ়িয়াকৈ পানীটো আনবা খেদছোঁ আৰু এফালে আমিও পানীটো উলিয়াই লওঁ অলপমান। আমাৰ ছটাজনে বঢ়িয়াকৈ পানীটো দাঙি আছে। আমাৰ ছটাজন চলা কি মাছ আছো মই চাই নাছিলোঁ। বঢ়িয়াকৈ পানীটো থৈ দি ভালকৈ দিওঁ ৰ মাংসখিনি ফেষ্টা হ'ব। এটা টলগেটটো হ'ব এটা টলগেটটো নেকি? এইটো বান্ধি আছে দে আৰু এটা টলগেট এড কৰি ল'লি হ'ল আৰু গম পাইছা না। এফালে আহিলি আৰু এতিয়া দিয়া নাই। নেক্সট আহিলি লাগবা পাৰে। গাইছ আহি আমি বকো পালোঁ আৰু নকবি দে ইমান ৰাস্তা বেয়া জ্বালা পাছোঁ দে। আৰু এতিয়া প্ৰায় এটাই বাজব। এতিয়াও যাই পোৱা নাই ডেষ্টিনেশ্যন। এতিয়া প্ৰায় কিমান আছে আৰু 21 কিলোমিটাৰ আছে। 38 কিলোমিটাৰ আছে গাইছ। 38 মিনিট 21 কিলোমিটাৰ আছে। তো আৰু ইয়াতে দোকানত সোমছি মানে পানী জাপটো আনছোঁ। পানী খোলা নাই সেই পানী আনবা আহিছে ইয়াতে। তো আহি লওক গাইছ। আমি প্ৰথমতে কোৱা গৈছিল যে আমি ক'ত খাম হিচাপ নাই মানে জাগাৰ হেমাখান বাদ দি এটা কথা আছিল লোকেশ্যন মাৰি আমি পাগলা তাৰমানে উল্টা হৈ গৈছি। আমি পাৰ হৈ আহিছোঁ ৰাস্তা আৰু কম পাই গৈছোঁ। সেইটোৱে গাইছ সেইটোৱে তাকেই দিও যাব পাৰি চব চিনি মুঠতে গেলি হ'ল মানে ইফালে চলি আছে। ইফালে মেপখন চলি আছে। ইফালে এটো ৰাস্তা আমি এটো ৰাস্তাটো পাইছোঁ। আমি সোমাই আহিলোঁ উমচেকৰ ফালে আৰু এতিয়া প্ৰায় 15 কিলোমিটাৰ মান আছে। তো যাই আছোঁ। কি ধুনীয়া ভিউ চাওঁ না। পাৰ হৈ নহয় বুলি কৈ আছোঁ। এফালে দি নদী চাওক গাইছ নদী বেছি নাই আৰু মোটামুটি আৰু 3 কিলোমিটাৰ মান আছে। অলপমান ৰাস্তাটো বেয়া
মানে অলপ শ্বৰ্টকাট কৰি আহিছোঁ নেকি মই নিজে গম পোৱা নাই আৰু গুগল মেপে যি দেখাছি সেয়ে আহি আছোঁ ধন না মোবাইলটো গুগল দাই আৰু এফালে চাব পাৰে কি সুন্দৰ এটা ভিউ ভাল লাগছে ঠিকেই মাকে যাৱা তাতে পাবি এইগিলা গাছ গোটাই মাকে যাওয়ার খেতি গটাই নহয় দে অলপমান আছে এইখিনি আৰুচোন কেমেৰাত তাৰমানে অভাৰ কৰি দে কব লাগে আৰু এফালে কল এমাহান অভাৰ কল অভাৰ খালি কিলোমিটাৰ তো গাইস আমি আইলে কিবা রানীঘাট পালো এফালে বেলেগ নামি যাব লাগে কিবা নামি যাবাই লাগিব পাহাৰত আহিছোঁ পাহাৰত আহিছে উঠবাই লাগে নহয় অলপমান উঠা অলপমান নামা অলপমান উঠা অলপমান নামা আমার জীবন গাইস তো গাইস সবরে হাতে হাতে মোবাইল আহি গেছে এতিয়া খালি ভিডিও সুন্দৰ এটা ভিউ এটা কিবা পুৰি আছে সুন্দৰ ইটা এটা বুলি গাওঁ নাজাৰা আমি অসমীয়াত ইটা বুলি গাওঁ এটা ইটাটো পুৰি আছে মিয়া কেনাই গণ হ'ল চিমুৰতে টায়াৰ বস্তিও টায়াৰ কইলা নেকি ইফালে যায় ইয়াতে পুৰা গণ মাৰি আছে আমাৰ ইটা মেঘালয়ৰ ইটাতে ইছ নাজাৰা মাহান বঢ়িয়া ধুনীয়া একদম নেচাৰেল কিন্তু এতিয়াক লাগি ডেষ্টিনেশ্যন পাই নাই বহুত সোমাই আহিলোঁ ভিতৰক লাগি অলপমান ভয় লাগি আছে কাৰণ নতুন জেগা নতুন ঠাই কেনেকৈ বা ৰাস্তা এইখিনি আৰু কি পালোঁ দেচোন উপাত দি যাব লাগিব নেকি নহয় মানস দেখে দিছোঁ এইফালে চিধা 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 পাঁচশোপান নাই চব চিধা তলে দি তো গাইস ফাইনালি অলপ পুৱাইছি পা যেন লাগছি নামটো দেখছো খালি কি হয় দি পুৱাইছি অলপ পুৱাইছি এমান চাওচোন সাইডটো চাও না কি ধুনীয়া আগত দেখি ল না লসু কি ধুনীয়া চাও জাগা চাও না ভাই এই আগত দেখি যাবি কি বঢ়িয়া গাছমাখান বঢ়িয়া মেইনটেইন কৰি ৰাখছি ন ৰাস্তা হলে গাছমা বঢ়িয়া একদম বঢ়িয়া মেইনটেইন তো গাইস পাই গেল আমি উমশেক ইয়া দেখো দিয়া উমশেক সোমাই গেলো উমশেক গাইস পাই গেল এফালে সোমাই যাব লাগে এফালে এইটো উমশেক এফালে পিকনিক স্পট আমাৰ হেৰিতো নাই নদীতো নাই নদী নাই নেকি আছে ওই নদী তো চাবি যোৱা আগত সুন্দৰ এতিয়া কোন পিকনিক স্পট আমি ভালকৈ পেলাইছে পানী যোনটো তো গাইছ বঢ়িয়াকৈ ইয়াতে তলত পইচাটো অলপ দি দিলোঁ গাইছ বঢ়িয়া সুন্দৰ এটা ভিউত আহি গ'লোঁ পিকনিক স্পট অঁ গাইছ ফাইনেলি আহি গ'লোঁ একদম ডেষ্টিনেশ্যন আৰু ইয়াতে খানাটো খাম মানে চব বেলেগে বঢ়িয়াকৈ চৌকা টৌকা ৰেডি কৰিছে অলপমান খৰি আছে সৰু সুৰা আৰু এইটো নদীটো আৰু কেমেৰা নেপেলাবি দেই এটা কথা কিন্তু আগতে বস্তু যোগাৰ কৰি দি তাৰপিছত জগে যা যাবি নহ'লে আৰু চাব পাৰে কি সুন্দৰ এটা ভিউ আৰু এই সুন্দৰ ভিউৰ মাজত খানা খোৱাৰ মজাই বেলেগ না জন্ম নেকি আজি মই এটা কথাই ক'ম কি বুজিছা ব্লগাৰ কি কবি আজি এটা কথাই ক'ম খাবি নেকি খাৱাটো খামেই পুৰা এক্সপ্ল'ৰ মজা কৰিম ফাৰ্ষ্ট বস্তুখিনি উলিয়াই লওঁ অ' ৰ'দত খাবি নেকি ৰ'দত খাবি ইমান নালগে দে স্কিন আছে স্কিন টান দিলে এই গাড়ীত আৰু এই এডাল খুঁটৰ প্ৰতি পেলাই স্কিন টান দিম দে গাইছ এফালে মানুহ তাৰ 100 টকা মাং 100 দি এই তো 100 লৈ ল'লোঁ এতিয়া নে কাম আৰম্ভ হ'ব আজি মই চেফ ৰাজবংশী হ'ব লাগিব এফালে বঢ়িয়া বস্তুখিনি ওলোৱা হৈ গেল অ' আগতে ৰেডি কৰ মুটিবি ৰেডি কৰ আৰু স্কিনখন টানাৰ ব্যৱস্থা কৰ মানস কি হ'ব এই বিয়া কৰা মানুহটোক চাচোন এইটো লাইছে নাই ইমান কষ্ট দিব নাপায় দেই হল বুলি নাই বাচন মানে লৰা দুটা ধৰছো বাকী তাতে ধুবি স্কিন কি দিছা স্কিন কি হলো স্কিন কি হলো অৱস্থা অৱস্থা বতাহৰ কথা এইটো বতাহ
মনে মনে কৰি থাক মাংস ধুলিলে নিবি চাওঁ চাওঁ মাংসটো পগাইছে এফালে চাচোন মাছ সৰু সৰু মোবাইলত নাই আহিছে অলপ অলপ এফালে আমাৰ ধুই আছে মেইন মালটো গাহৰি মাংস বঢ়িয়াকৈ ধুই দিওঁ অতি যাব অতি গেল 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 গাইছ মছলা বটাকে আকৌ বস্তু আনবা পাইছোঁ সেইকাৰণে বঢ়িয়াকৈ অলপমান দেশী যোগাৰ কৰি লৈছোঁ এনেকৈ মতি ফেলে এনেকৈ মছলাখিনি ৰেডি কৰি আছোঁ তো আৰু এফালে কেমেৰামেনে আমাৰ কেমেৰা মাৰি আছে জানমণি ভাই এই চলি চাওঁ এফালে বঢ়িয়াকৈ দুখন চৌকা জ্বলে দিলোঁ নে ব্ৰইলাৰটো ইয়াতে হ'ব আৰু মই গাহৰিটো তাতে বইলটো কৰিম আৰু ইয়াতে বঢ়িয়াকৈ বহি আছে গোটেইখন বহি আছে মানে তুমি কাম কৰি আছা দেচোন অলপ লাষ্ট টাইমৰ কাৰণে একো নাই তো এফালে প'জ চাওঁ না ভাই বঢ়িয়া আৰু এফালে পৰ্কটো আৰু বানা দেখে নাথকোঁ কিমাননো দেখাং একদম লাম্বা হৈ যাব ভিডিঅ'টো আৰু কিবা কিবিতো চাবাই আছে সেমান অলপ পিছত চাই আছোঁ ইফালে ব্ৰইলাৰটো কিবা এটা হ'ব দেই কিবা এটা হুলুলুলু এফালে বঢ়িয়াকৈ গাহৰিটো ফ্ৰাই কৰি আছোঁ এয়া চাব পাৰে আৰু এফালে ব্ৰইলাৰটো হ'লে আৰু অলপমান আছে মানে গ্ৰেভি কৰি ৰাখিম তো এনেকৈ খাব লাগিব এফালে গাহৰি হৈ আছে আৰু এফালে কেমেৰামেন আমাৰ জন্মনি আৰু ইহঁতকেইটা বঢ়িয়াকৈ বহি আছে কালাৰ চাওঁ না গাইছ কালাৰ এখন ব্ৰইলাৰ মাংসৰ কালাৰ আৰু এফালে লাল পুৰি আছে গাইছ এফালে বঢ়িয়াকৈ চাকি যাব দিছিলোঁ চাওঁ ৰচোন নাই সেইটো হ'ব হ'ব ঠিক আছে গাইছ ফাইনেলি এফালে হৈ গ'ল মাংস মানে দুবিধ মাংস এফালে হৈছে ব্ৰইলাৰ এফালে হৈছে গাহৰি কেনেকুৱা চাওক কালাৰ কেনে হৈছে তোৰটো মজা আছে না তো আৰু এফালে বঢ়িয়াকৈ ভাতৰ পানীটো বহি দিছোঁ আমাৰ স্পেচিয়েল দে বেছি টাইমো নাই এফালে আমাৰ জন্মনি খাবা ৰখিয়ে আছে দি আছোঁ এফালে লৈ আহ এৰ বেনটো গেছি কেমেৰা লৈ ফেলে কৰাচ খান আন দেখাবা পিঠা দি বঢ়িয়াকৈ দি পিঠা দি বঢ়িয়াকৈ খাই লওঁ বঢ়িয়াকৈ খাই লওঁ এফালে বঢ়িয়াকৈ দিছোঁ মাংসটো সেইফালে দিছোঁ থৈ পেলাই এফালে বঢ়িয়াকৈ মাংস লৈছোঁ তো মই নকওঁ একেতে ক'ব মজা আছে জন্মনি কেনে আছোঁ চিকেনটো মজা আছে সঁচাই না তোৰটো থব তয়ে বানাছা আৰু এইফালে কেনাই ই খাই নাই কম বাইদি এফালে প্লেট হৈ গ'ল চাফা আৰু এফালে অলপ অলপ আছে দেচোন গাহৰিটো খোৱা নাই বাৰু এতিয়ালৈকে আৰু এইফালে মই টিফিনটো লৈছোঁ সৰঙীয়াৰ কাৰণে লাষ্ট আইটেম চাউল তো এফালে বঢ়িয়াকৈ নোধোৱাকৈ দি দিলা গাইছ ফাইনেলি খানা হৈ গ'ল আৰু এফালে ভাতটো এয়া ভাত আৰু এফালে ব্ৰইলাৰ মাংস এয়া চাব পাৰে কালাৰ আৰু এফালে চালাডটো কাটি আছে কালেৰ আৰু এফালে গাহৰিৰ কালেৰ দেখোন আৰু ইয়াতে অলপমান সেই চালাডৰ জাবৰ জোঁথৰ আৰু এইখিনি আৰু কাটবাই আছে বঢ়িয়াকৈ কাটি লওঁ বঢ়িয়াকৈ চব চাফা কৰিব লাগিব আমি দগী ভাইক এটাক দিছোঁ আমি খোৱা নাই সিয়াক দি আছোঁ মানে আগতে ভাতটো খাওঁ বঢ়িয়াকৈ চব মাহানকে দিওঁ মানে ইয়াতে বঢ়িয়াকৈ সামৰি থলোঁ না ইয়াতে বঢ়িয়াকৈ বোলে ফটো উঠে তো গাইছ এফালে বঢ়িয়াকৈ ভাতটো দি দাং এতিয়া খাবি না ততে চাওচোন ভাতটো দি দাং এটা খাই খাব নাখাই নাই মই নিজে খাই পেলাই গুচি যাম এইটো জন্মনিৰ হ'ব বৈ মানে দেংগে ঐ এইটো মানসৰ নাংমান চলিটো অলপমান গাইছ এফালে বঢ়িয়াকৈ ভাত আৰু চালাডটো দিয়া গৈছে এফালে গৰুৰ দানাৰ দৰে চালাডটো লৈছোঁ তো চালাডে মেইন চালাডে খাম ভাততকৈ বেছিকৈ লৈছোঁ থচোন
প্ৰটিন খাম মটটো লৈ লওঁচোন আগতে কলজা বুলি মন্দিৰখিনি দিবি গাইছ কলজা তোমালোকে খাইছা আমাক মেইন কোৰ্স দিও মেইন কোৰ্স ধৰি থাক এতিয়া কোৰ্স নাই দে কৰাছ আছে কৰাছ মেইন কৰাছ হ'ব বইলা নাগৈ মাংস বলি দি পল্লা নপল্লা খাবাই লাগিব ও আলু দি ভাই বইলাৰ কাই খাই ও সেফালে মাছ মটাৰ আছে ৰ মাংস নহ'লে ক'ৰ পেৰে দিম খাটয়ে খা নাকি খাই দা পানী দিছে নে কি হ'ব তো গাইছ এফালে বঢ়িয়াকে কেনে আছি ঐ চলিহাত আল্টিমেট আনাও থাও কি চালাদত নিমখ অলপ বেছি আৰু নিমখ খা চলি দেও তাতে খাই থাক আৰু এফালে গাহৰি গাপৰ গাহৰি মটটো লৈ লওঁচোন আগতে ঐ ও নহব এক কৰছ মাৰি যাম এটা আলু মাখা কাক দি আছো সাইড কৰি থৈছো তোক লাগে বুলি ক'লিছো মই ইয়ে ৰাখো বইলাৰে আলু হেপা হেপি ডালিছোন চব ডালি বইলাৰে গাহৰি বুলি কথা নাই নমস্কাৰ তুমি কি চাই আছে ও হেতইটো বাগেট দি কিনে চাই আছে তুমি এক পিস মাংস দাম হ'ব ৰাখো খাবা দি পানী গ্লাছটো ভালকৈ লৈছো চালাডটো মই চালাড মেন হয় এফালে বঢ়িয়াকৈ খাই আছে মই কেনে আছি ব্ৰইলাৰটো খাওঁতে ব্ৰইলাৰটোতো ক'বাই নালাগে তুমি খাইছিও এফালে গাহৰি তুই চাও চাফা কৰি দিছি আৰু এফালে চাইডে আছে আমাৰ ডগি কেইটা অলপ পিছত দি আছো গাইছ বঢ়িয়াকৈ খাই ল'লোঁ আৰু এফালে এটকো দিম বহুত মাহা নাহিলা এতিয়া কিনকে মিলে দাং যাই বল আছে সেয়ে খাব বঢ়িয়াকৈ এফালে দি দিলোঁ ধুনীয়াৰ কুকুৰ আহিছি কেলা এক মাহান এফালে চাচোন বঢ়িয়াকৈ এতিয়া জন্মনি আমাৰ ধুই দিব বঢ়িয়াকৈ ধুই দি তোমাৰ ধোৱা পালা ভাই আকৌ কৰা নাই ধোৱা পালা থাকা মাৰি কুকুৰক ভাত দি আছে অলপ ভাগে দাং তো তোৰ বল আছে বুলি এফালে বঢ়িয়াকৈ কাম মাখান হৈ গ'ল আৰু এতিয়া মেইন বস্তুখিনি আছে মানে বাচনখিনি ধুবা এফালে আমাৰ জন্মনি ভাই ধুই আছে তো আধা আধি ধুই আছে দেচোন সিয়াক মই অলপ হেল্প কৰি দিম বঢ়িয়াকৈ খালি ল'লে হ'ল দে ঘৰত ভালকৈ ধুলি হ'ল তাকেতো এৰপেৰে অলবাও লাগব ৰাস্তাটো অলপমান তাৰমানে একদিনীয়া ৰাস্তা অলপমান সেই সৰু ৰাস্তা সেইকাৰণে লাহে যাব লাগিব তো বঢ়িয়াকৈ লওঁ এতিয়া উঠে দি গোটেইখিনি একেলগে এইখন ভালকৈ ধুচোন পৰি আছে বঢ়িয়াকৈ বাচন চাচন জন্মনি অলপ কষ্ট কৰিছে দেই আজি মাংস 2 পিচ দিম দে বেছিকৈ নাই নেক্সট খানাত গাইছ বঢ়িয়াকৈ খাৱা লোৱা হৈ গ'ল আৰু সিহঁতে ফটো উঠি আছে ইমান বাদ দিলোঁ তো ফটোতনো কি ভিডিঅ' মানে কেপচাৰ কৰি ল'ব লাগে বঢ়িয়াকৈ ধুনীয়া ভিউ আৰু এফালে ৰাতি হ'লে ভাল লাগব আৰু লেচু লাইট বঢ়িয়াকৈ দি থৈছে আৰু মেইন মালকেইখন হৈছে একেখান মানে কি ধুনীয়া বাঁহেৰে তৈয়াৰ কৰা দলং মজা কি কবি আৰু বোলো ইয়াতে এটা ৰিলচ বানা সিহঁতৰ হোৱাই নাই আকালে সেই কৰিম দে আৰু এফালে চাব পাৰে কি ধুনীয়া এটা ভিউ পইণ্ট চাওক ৱাহ আৰু তাতে আই লাভ দ চিনিয়ে নাপায় লাভটো লেখাই আছে লালেদি আই লাভ উমচেক তো এফালে চাব পাৰে গাৰ্লফ্ৰেণ্ড লৈ আহিলি বঢ়িয়া এতে বঢ়িয়াকৈ টাইম স্পেণ্ড কৰ এটা সৰু ঘৰ আছে এটা দুটা 3টা 4টা বহুতকেইটা আছে এইটো এটা আছে এফালেও আছে তো সেইফালে যাৱাই নাই টাইমে শেষ হ'ল এতিয়া 4:30 বাজিল তো আন্ধাৰা হ'ব সোনকালতে এৰপেৰে ওলবা লাগে সকলোৰে বঢ়িয়াকৈ ফটো উঠা হৈ গ'ল আৰু
হ'ব দে কেইমান ফটো মাৰা চাওচোন ফটো মাৰা ষ্টাইল হ'ব দে তো এতিয়া প্ৰায় 4:30মান বাজছি তো এতিয়া যাবা লাগে আন্ধাৰ নহওঁতে এইখিনি ওলাই ল'ব পাৰিলে ভাল হয় তো এফালে চাচোন ইটানো ফটো মাৰি আছে কি কবি ইয়াৰ ইমান ফটো উঠা গাল কিন্তু থাম্বনেইল ফটোখন উঠা নাগাল কি আছে নাজানো আছে না তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল তো কেনে লাগে কমেণ্টত জনাই দিব তো আজিলৈ ধন্যবাদ জয় অসম গাইছ জয় অসম জয় জুবিন দা তো বাই বাই